ৰাতিয়ে বৰা চাউলখিনি তিয়াই থৈ দিছিলোঁ ৰাতিপুৱা খাম বুলি। ৰাতিপুৱাটো একদম হুলস্থুল আৰু একদম অফিচ যাবৰ সময় হৈছে। ধুমধাম গা ধুই কেনেকৈ বৰা চাউলখিনি যে বহাইছোঁ সেইটোতো সকলোৱে জানে। ৰাতিপুৱা খোৱা ব্ৰেকফাষ্টৰ কাৰণে কিমান হুলস্থুল লাগে ন। আৰু সেইখিনিতে আকৌ আপোনালোকলৈ মই ভিডিঅ' এটাও বনাইছোঁ। সকলোৱে বৰা চাউল খাওঁৱেই, আমি বেলেগ বেলেগ ধৰণে খাওঁ ন। কিছুমানে ভাপত দি বৰ ধুনীয়াকৈ বনায়। মই কালি যিটো টেকনিকত বনালোঁ মানে যেন ধৰণে সেনেকৈ খাবলৈ খুব টেষ্টি হয় কিন্তু। আৰু মই আগতেও দিছোঁ ৰেচিপি, আজি আকৌ দিছোঁ বনোৱাৰ কাৰণে। মই ভাবিলোঁ যিসকল নতুন মোৰ ভিউৱাৰ্ছ তেওঁলোকে অন্ততঃ চাব পাৰিব। আৰু বৰা চাউল যে খোৱা খুব ভাল নহয় জানো। মিনাৰেলছ একদম ভৰপূৰ, জিংক, ভিটামিন, বি ভিটামিনটো আছে। আৰু আপোনাৰ কাৰ্বহাইড্ৰেটটো বহুত হাইয়ে হয় আৰু শ্ল'লি ৰিলিজিং এনাৰ্জিটো বহুত শ্ল'লি ৰিলিজ কৰে। সেই মানে বহুত ক্ষেত্ৰতে মানে বৰা চাউলটো খুব ভাল। আপোনালোকে খায়নে বাৰু? বহুতে খায়ে। আমাৰ অসমীয়া মানুহৰতো খুব প্ৰিয় জলপান নহয় জানো। বিভিন্ন ধৰণে খায়। কিছুমানে আকৌ খাবলৈ বেয়া পাওঁ বুলি নেখোৱাকৈ থাকে নহয়, কিন্তু এইটো ষ্টাইলত যদি বনাই খায়ো আপোনালোকৰ খুব ভাল লাগিব। চাউলত মেগনেছিয়াম আৰু ফছফৰাছ আছে, বহুত ধৰণৰ মিনাৰেলছ আছে। হৈছে এটা নেচাৰেলি গ্লুটিন ফ্ৰী বস্তু। আৰু যিসকলৰ গ্লুটিন ইনটলাৰেঞ্চ আছে তেওঁলোকে মানে এইটো খুব ভাল অল্টাৰনেটিভ হয়, তেওঁলোকে সেইটো ল'ব পাৰিব। এইটো এণ্টি অক্সিডেণ্ট হয়, এণ্টি ইনফ্লেমেটৰী হয়, মানে বহুত ক্ষেত্ৰতে। ফাইবাৰ বহুত ৰিচ আছে, বহুত ৰিচ। এটা কথা মানে খুব ভাল লাগিলে মোৰ বৰা চাউলৰ ওপৰত জানি পেলাই, সেইটো হৈছে মানে এণ্টি ডায়েবেটিক প্ৰপাৰ্টি কিছুমান আছে। আৰু আপোনাৰ এণ্টি অক্সিডেণ্ট থকা হয়েই, আৰু এণ্টি অক্সিডেণ্ট থকা আৰু এণ্টি কেঞ্চাৰাছ যাতে। সেইকাৰণে মানে বস্তুটো জানিয়ে যেন আপোনালোককো ক'ম আৰু নিজেও যেন বেছিকৈ খাম। বেছিকৈ নহয় আৰু ধৰক ঘনাই খাম এনেকুৱা ধৰণৰ। গতিকে আপোনালোকেও বৰা চাউলটো একেবাৰে এভইড নকৰিব। আৰু কলেষ্ট্ৰলৰ কাৰণেও ভাল, জানেনে? কলেষ্ট্ৰলটো যদি ভালকৈ, আচলতে ফাইবাৰ থকা বস্তুটো হাৰ্ট হেল্থৰ কাৰণে ভাল। গতিকে আপোনালোকে খাব আৰু এইটো ষ্টাইলত বনাই খাই চাবচোন কেতিয়াবা। অকণমান ঘি দিছোঁ কিন্তু খাবলৈ বৰ সোৱাদ হৈছে। আহকচোন কেনেকৈ বনাইছোঁ ৰেচিপিটো চাম। আন্দাজ অনুসৰি আমাৰ জোখত বৰা চাউলখিনি ৰাতিয়ে তিয়াই থ'লোঁ। তাৰপিছত মোহাৰি ৰাতিপুৱা এনেকৈ ধুই দিলোঁ। এনেকৈ কিবাকিবি কোলা ওলালে পেলাই দিব আৰু ভালকৈ ধুই চাফা কৰি এনেকৈ টুকি ল'লোঁ। অকণমান ঘি দিলোঁ, তাতে তেজপাত, ইলাচি এনেকৈ দিলোঁ। কাজু আৰু এলমণ্ড অলপ দিছোঁ। আপোনালোকে যি নাটছ ভাল পায় সেইবিলাক দিব। আৰু তাতে ঢালি দিলোঁ। প্ৰেছাৰ কুকাৰত বনাইছোঁ, তাতে মই ৰাতিপুৱা হুলস্থুল আপুনি যদি সময় থাকে কেৰাহীত বনালেও হ'ব। এতিয়া খিচমিচটো তাৰ পিছত দিছোঁ, জ্বলাই পেলোৱা নাই। আৰু অকণমান ডালচেনিৰ গুড়া ছটিয়াই দিছোঁ। ডালচেনি আপুনি এনেই টুকুৰাকৈ দিলেও ভাল লাগে। আগতে মই তেনেকৈয়ে দিওঁ, আজি ডালচেনিৰ গুড়া পাই পেলাই গুড়াখিনিকে অকণমান দিলোঁ। মই ডালচেনিৰ গুড়াটো চাহত খাওঁ, লাল চাহ বনালে। অকণমান নিমখ দিছোঁ। মিঠা বস্তুটো আকৌ অকণমান সোৱাদৰ কাৰণে নিমখ অকণ থাকিলে ভাল লাগে ন। তাৰপিছত এনেকৈ লৰাই ভাজি আছোঁ। আৰু এতিয়া গুড়ৰ পাউডাৰটো আছিলে, গুড়ৰ পাউডাৰটো দি দিছোঁ। মিঠা অনুসৰি আমি অকণমান কম মিঠা খাওঁ কাৰণে কমকৈ দিছোঁ। এক্সট্ৰাকৈ লাগিলেও লৈ ল'ব পাৰে, নহ'লে একেবাৰতে দি দিব পাৰে। গুড়খিনি ধুনীয়াকৈ এনেকৈ সেইখিনি লাগি গৈছে। তাৰপিছত আৰু অকণমান কম জুইতে ভাজিব। তাৰপিছত মই 1 পোৱামান গাখীৰ মই ইয়াতে ইউজ কৰিছোঁ। মই পানী দিয়া নাই, গাখীৰেদিয়ে বনাইছোঁ। তাৰপিছত এনেকৈ ভালকৈ লৰাই অকণমান লাগি যাব ধৰিছিল যে, সেইকাৰণে অকণমান গাখীৰ দি আকৌ লৰাইছোঁ। তাৰপিছত আৰু গোটেইখিনি গাখীৰ যিমানখিনি লাগে বুলি ভাবিলোঁ সেই গোটেইখিনি গাখীৰ দি ভালকৈ লৰাই দিলোঁ, পায়স যেনেকৈ সিজাওঁ। তাৰপিছত হুইচেল মাৰি দিলোঁ। আপুনি 1 মাৰে 2 মাৰে কম জুইত গাখীৰখিনি সেই আন্দাজত দিব। আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈকে, নহয়নে? খাবলৈও অত্যন্ত সোৱাদ হৈছিলে। আপুনি ক্ৰীম বা দৈ গাখীৰ তাৰ লগতে পৰিৱেশন কৰিব। আজিলৈ আহোঁ।